নিৰ্বাচনৰ প্ৰচাৰৰ মাজত বিজেপি অৰুণোদয় আঁচনি ফৰ্ম দিয়াক লৈ CPIMৰ সংবাদমেল। নিৰ্বাচনৰ মাজতে এনেকুৱা ফৰ্ম দিয়াত ক্ষুণ্ণ CPIM। বজালী সমষ্টিৰ বিভিন্ন প্ৰান্তত এনেকুৱা আঁচনি বিতৰণ কৰাৰ অভিযোগ CPIMৰ। এইখন হৈছে অৰুণোদয়। ইয়াতে মানে মানুহক সুধিছে বোলে APL নে BPL। আমি গাঁৱৰ পৰা আহিলোঁ, তাৰ সেই কালজিৰাপাৰাৰ পৰা আহিলোঁ। প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা এইবিলাক মানে কেটেগৰী ৱাইজ যাৰ যেনেকৈ মিলে তেওঁলোকৰ যিবিলাক আঁচনি আছে সেই আঁচনি মতে তেওঁলোকে ফৰ্মবিলাক বিলাই আছে। বিজেপি AGP কৰ্মীসকলে কোনো ধৰণৰ নিৰ্বাচনী বিষয়াই গাড়ী তালাচী নচলায়। নিৰ্দিষ্ট প্লে কাৰ্ড থকা গাড়ী হ'লে কোনো তালাচী নচলায় নিৰ্বাচনী বিষয়াই। আপোনাৰ বাইকৰ কি আছে কি নাই সাধাৰণ মানুহজনটো নাচায়, কিন্তু যদি আপোনাৰ এখন ফ্লেগ লগোৱা আছে তেতিয়াহ'লে নিশ্চয় আপোনাৰ যাবলৈ দিব। সেই পাৰ্টিকুলাৰ ফ্লেগখন যদি আপোনাৰ গাড়ীত বা আপোনাৰ বাইকত লগোৱা আছে আপোনাক নিশ্চয় যাব দিব। গতিকে কথাটো নিৰ্বাচনতো যদি তেনেকুৱা হৈ আছে যে আপুনি যদি এটা বিশেষ দলৰ মানুহ তেতিয়াহ'লে ইয়াক নিশ্চয় স্বচ্ছ নিকা নিৰ্বাচন বুলি আমি ক'ব নোৱাৰোঁ। ইয়াক নিশ্চয় কিন্তু চোৱাৰ প্ৰয়োজন আছে। আমি যোৱা সময়ত দেখিবলৈ পাইছোঁ যেতিয়াই চৰকাৰী অনুষ্ঠানবিলাকত এই পতাকাবিলাক লগোৱা আছিলে, বিজেপি হওক অগপৰ হওক, তেতিয়া কিন্তু ইয়াৰে MCC যিজন ইনফৰমেশ্যন অফিচাৰ তেওঁলোকে কিন্তু গুৰুত্ব প্ৰদান কৰি সেই ফ্লেগবিলাক উঠাই দিছে। কিন্তু তেওঁলোকে ইয়াতেও গুৰুত্ব দিয়াৰ প্ৰয়োজন যে তালাচীবিলাক যে চলি আছে যাতে সকলোৰে গাড়ী তালাচী কৰা হওক আৰু যাতে সঁচাকৈ পইচাবিলাক য'ত গৈ আছে সেই পইচাবিলাক যাতে যোৱা জেগাৰ পৰা ৰখাব পাৰে তেওঁলোকে। এয়া আচলতে গণতন্ত্ৰৰ বাবে দুৰ্ভাগ্যজনক ঘটনা আখ্যা CPIMৰ। বিজেপি দলে আৰু মিত্ৰজোঁট চৰকাৰ বুলি ক'লেও ভুল নহয়, বিজেপি AGP দলৰ সমৰ্থক কৰ্মীসকলে তেওঁলোকে বিভিন্ন গাঁৱত ইতিমধ্যে সোমাইছে আৰু ইতিমধ্যে আজিৰ ভিতৰত প্ৰায় গোটেইকেইটা সমষ্টি বিধানসভা সমষ্টিৰ পৰাই এই কমপ্লেইন কিন্তু আহিছে যে তেওঁলোকে গাঁৱে ভূঞে কিছুমান প্ৰপত্ৰ বিলাই আছে। প্ৰপত্ৰ বা জৰীপ তেওঁলোকে কৈছে আৰ্থ সামাজিক জৰীপ, এইখন হৈছে 1 নম্বৰ জৰীপ আৰু এইখন হৈছে 2 নম্বৰ জৰীপ, জৰীপ 2। এই আৰ্থ সামাজিক জৰীপকেইখনত তেওঁলোকে বিশেষভাৱে কিছুমান কথা উল্লেখ কৰিছে। আৰ্থ সামাজিক জৰীপ তেওঁলোকে কৰিব পাৰে নিশ্চিতভাৱে, কিন্তু আৰ্থ সামাজিক জৰীপত ইয়াতে দুজন মানুহ, এজন হৈছে মুখ্যমন্ত্ৰী, এজন হৈছে প্ৰধানমন্ত্ৰী, তেওঁলোকৰ ফটো, তেওঁলোকৰ চিম্বল এইবিলাক দি পেলাই এখন আৰ্থ সামাজিক জৰীপ, যি সময়ত মডেল কোড অফ কণ্ডাক্ট চলি আছে, নিৰ্দেশাৱলী চলি আছে, ইলেকশ্যনৰ গাইডলাইন কিছুমান আছে, তাৰ মতে ইলেকশ্যন চলি আছে যাতে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন অনুষ্ঠিত হয়, তাৰ কাৰণে বিভিন্ন নিৰ্দেশনা চলি আছে, গাইডলাইন চলি আছে, গাড়ী চেকিং চলি আছে, যাতে পইচা ধৰা পেলাব পাৰে, কিবা কৰিব পাৰে। এই গাইডলাইনৰ মতে এই বস্তুটো কেতিয়াও তেওঁলোকে ডিষ্ট্ৰিবিউট কৰিব নোৱাৰে। ইতিমধ্যে CPIMৰ অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা এই ফৰ্মখন ডিষ্ট্ৰিবিউট কৰাক লৈ পেলাই আমি ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছোঁ আৰু তাৰ উত্তৰ ইলেকশ্যন কমিশ্যনে দিছে। আৰু ইতিমধ্যে তেওঁলোকক নিৰ্দেশ মানে কিয় তেওঁলোকে জৰীপ কৰিছে তাৰ কাৰণে তেওঁলোকক কাৰণ দৰ্শোৱাৰ বাবে জনোৱা হৈছিলে বিজেপি অফিচত, কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ কাৰণ দৰ্শোৱা নাই। দ্বিতীয় বিষয়টো হৈছে যদি তেওঁলোকে জৰীপে কৰিছে তেতিয়াহ'লে তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে কিয় জৰীপ নকৰিলে, প্ৰথম প্ৰশ্নটো সেইটো। দ্বিতীয় প্ৰশ্নটো হৈছে যে 22 তাৰিখ কালি মানে পৰহি 22 তাৰিখে নমিনেশ্যনৰ গোটেই যিমান হেৰি আছে কেণ্ডিডেট আছে আমাৰ বৰপেটা সমষ্টিত ওলাই গ'ল, কোনোবা উইথড্ৰ কৰিলেও সেইদিনাখনে লাষ্ট ডেট আছিলে, ওলাই গৈছে। গতিকে 22 তাৰিখ আছিল লাষ্ট ডেট আৰু তাৰপিছত এতিয়া তেওঁলোকে গাঁৱে ভূঞে সোমাই এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে কিয় তেওঁলোকে ফৰ্মবিলাক বিতৰণ কৰিছে। আমাৰ প্ৰশ্ন হৈছে সেইটোৱে যে এই ফৰ্মবিলাক বিতৰণ কৰা মানে এটা স্পষ্টভাৱে লিখা আছে যে এইখন অৰুণোদয়, ইয়াতে লিখা আছে এয়া ডাবল ইঞ্জিন চৰকাৰৰ গেৰেণ্টি। এই বাক্যশাৰীয়ে হৈছে তেওঁলোকৰ নিৰ্বাচনৰ এজেণ্ডা আৰু নিৰ্বাচনী এজেণ্ডা তেওঁলোকে ফৰ্ম এনেকৈ কোড অফ মানে কণ্ডাক্ট ভাইলেট কৰি পেলাই তেওঁলোকে গাঁৱে ভূঞে বিতৰণ কৰিব নোৱাৰে। গতিকে দিছ ইজ এ গ্ৰছ ভাইলেশ্যন, তেওঁলোকে এই MCCৰ গোটেই হেৰি ভাইলেট কৰিছে। আমি ইতিমধ্যে আমাৰ ফালৰ পৰা আমি এটা কমপ্লেইন ইতিমধ্যে জনাইছোঁ, ইয়াৰে বজালী যি CEO আছে তেওঁলোকক DEC আছে তেওঁলোকক জনাইছোঁ, ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ DEO, আৰু আমাৰ কমপ্লেইনৰ জৰিয়তে তেওঁলোকক কৈছোঁ যে বিভিন্ন গাঁৱত কালি আমি গম পাইছোঁ যে কালজিৰাপাৰাত তেওঁলোকে গৈছে, আমি যেতিয়া অকণমান হাহাকাৰ কৰিলোঁ তেওঁলোকে আঁতৰি আহিছে। আজি ৰাতিপুৱা তেওঁলোকে বৰবাঙৰ বৰভিটাৰ 400 পৰিয়ালক তেওঁলোকে এই প্ৰপত্ৰ বিতৰণ কৰিছে। ইতিমধ্যে মানুহে গম পাইছে আৰু এনেকুৱা নহয় যে ৰাইজে গম পোৱা নাই, ৰাইজেও গম পাইছে। যেতিয়া তেওঁলোকক সুধিছে ইয়াতে চাব আপোনালোকে এই প্ৰপত্ৰ একখনত, এখন অৰুণোদয় ফৰ্ম হয়, ইয়াতে লিখা আছে ৰেচন কাৰ্ডত থকা পৰিয়ালৰ মুৰব্বীৰ নাম, ৰেচন কাৰ্ডৰ নাম, তেখেতৰ নাম, গাঁও, ডাকঘৰ, পিন, বুথৰ নাম আৰু নম্বৰ আৰু বিধানসভা সমষ্টিৰ নাম আৰু ফোন নম্বৰ। ইয়াতে কিন্তু ক'তো একাউণ্ট নম্বৰৰ কথা উল্লেখ নাই।
যদি অৰুণোদয়ৰ অন্তৰ্গত তেওঁলোকক এইখনৰ জৰিয়তে তেওঁলোকে পইচা পাব, APL নে BPL সুধিছে, যদি পইচাই বিতৰণ কৰে তেতিয়াহ'লে একাউণ্ট নম্বৰ নোহোৱাকৈ কেনেকৈ পইচা দিব? প্ৰথম কথাটো এইটো। দ্বিতীয় কথাটো হৈছে যদি অৰুণোদয় আপোনালোকৰ জৰীপ হয় তেতিয়াহ'লে ইয়াতে বুথ নম্বৰ আৰু আপোনালোকৰ সমষ্টিৰ নাম কিয় লাগে? এইটো প্ৰয়োজন নাই। গতিকে এয়া হৈছে আচলতে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ। বিজেপি চৰকাৰ আৰু মিত্ৰজোঁট চৰকাৰ, মানে ইয়াতেতো অগবৰ প্ৰাৰ্থী আছে, তেওঁলোকে আচলতে মানুহক যিহেতু অৰ্থনৈতিকভাৱে সকাহ দিব পৰা নাই, যোৱা সময়ত তেওঁলোকে মানুহৰ দুখ দুৰ্দশাৰ কোনো অৱসান ঘটাব পৰা নাই, যোৱা সময়ত কোনো সমস্যাৰ সমাধান কৰিব পৰা নাই। গতিকে তেওঁলোকে এতিয়া যিহেতু ৰাইজে তেওঁলোকে গ'লে, এতিয়া আমি শুনিছোঁ যেতিয়া আমি গাঁৱত ৰাইজৰ মাজত প্ৰচাৰত গৈছোঁ তেওঁলোকে কৈছে যে মোদীৰ মিটিঙত লৈ গৈছে 50 টকা এটা দিছে মাত্ৰ। গতিকে ৰাইজৰ অৱস্থা বেয়া। আজি এই অৱস্থাত যিহেতু তেওঁলোকে একো কৰিব পৰা নাই, গতিকে তেওঁলোকে ফৰ্ম লৈ নামি গৈছে মানুহক মিথ্যাচাৰৰ মানে লৈ পেলাই মিথ্যাচাৰ ব্যৱহাৰ কৰি তেওঁলোকে মানুহৰ মাজত এই ভুৱা এটা কাম তেওঁলোকে চলাই লৈ গৈ আছে। নিউজ ডেস্ক ৰিপৰ্ট, BX65।